নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিআৰি আড্ডালৈ আপোনাক স্বাগতম জনাইছো। আজি আমি এটা নতুন কনসেপ্ট লৈ আহিছো। নতুন কনসেপ্ট মানে কি হয়, কম্পেয়াৰিং অফ ফ্ৰেকশনস। যদি দুটা মানে কিছুমান ফ্ৰেকশনস যদি আমাৰ কম্পেয়াৰ কৰিব দিয়ে, বুলি যদি কয় এটো সৰু কোনটো সৰু, এটো সৰু ন হেতু সৰু, বা কোনটো মানে ডাঙৰ হৈ আছে, এইখিনি যদি তেনেকা মানে যদি হুদি থাকে, আমি কেনেকা মানে ফ্ৰেকশনস এইখিনি উলাই মানে কি এটো ডাঙৰ হৈ আছে বা এটো সৰু হৈ আছে, ঠিক আছে ন। এতিয়া মেথড যেটো আছে, মই মেথডটোৰ নামটো কি আছে, ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড, ঠিক আছে না। এনেকৈ বহুতখিনি মেথড আছে, ডেচিমেল মেথড আছে, এলচিএম মেথড আছে, ডিফাৰেন্স মেথড আছে, বহুতখিনি মেথড আছে। যেটো ফাৰ্ষ্ট মেথড যেটো ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড, ঠিক আছে না। এতিয়া মই দুটা ফ্ৰেকশন লৈছো 1/2 আৰু এটা ফ্ৰেকশন লৈছো 1/3। এতিয়া কৈছো 1/2 আৰু 1/3 ভিতৰত আপোনাৰ কোনটো সংখ্যা মানে কোনটো ফ্ৰেকশনস আপোনাৰ ডাঙৰ হৈ আছে। তো আপুনি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ইউজ কৰে, আপোনাৰ উইথিন এ সেকেন্ড আপুনি এনসাৰ ক'ব পাৰিব। কেনেকা বোলে স্যাৰ, আপুনি ক্ৰছ মাল্টিপ্লাই কৰিব, 1 ৰ লগত 3 মাল্টিপ্লাই কৰিছে, কিমান লিখিছে 3। সদায় মনত ৰাখিব 3 তলত কেতিয়া নাহে, মানে যদি তলত লিখে আপোনাৰ ভুল হৈ যাব। সদায় আপুনি কি কৰিব, যেটো নিউমাৰেটৰ আছে, যেটো ওপৰৰ সংখ্যাটো আছে, সেই সংখ্যাটোৰ লগতে নাম্বাৰটো লিখি ৰাখিব। এতিয়া 2 লগত 1 মাল্টিপ্লাই কৰিলে কিমান হ'ব, বলেছে 2 1 = 2, ঠিক আছে না। এতিয়া 3 ডাঙৰ না 2 ডাঙৰ, বলেছে 3 ডাঙৰ। যদি 3 ডাঙৰ হয়, 3 ৰ তলৰ যেটো সংখ্যা আছে, যেটো ফ্ৰেকশন ভগ্নাংশ আছে, সেইটো ডাঙৰ হৈ যাব কাটকে পিছৰ সংখ্যাটো, ঠিক আছে না। তো 1/2 ইজ গ্ৰেটাৰ দেন 1/3। আমি তেনেকা বহুত মেথড আছে, মই কৈছো জাস্ট এতিয়া মই ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ইউজ কৰি আছো, ঠিক আছে না। এতিয়া আমাৰ তাত আৰু দুটামান ফ্ৰেকশন দিছে, বোলে চাওক 1/2 1/3 আৰু চাওক সে 5/7। এইখিনি ভিতৰত কোনটো সংখ্যা আপোনাৰ মানে কোনটো ফ্ৰেকশনস ডাঙৰ হৈ আছে। এতিয়া আমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড যদি ইউজ কৰো, অলপ সময় যাবগে। কিয় সময় যাবগে, আমি দুটা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড সদায় আমি দুটা একেলগত ইউজ কৰো, তাতকে বেছি সংখ্যা একেলগত ল'ব নোৱাৰো। তো ইয়াত আপুনি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ইউজ কৰে, অলপ টাইম যাব। যেনেকৈ 1/2 আৰু 1/3 লগত আগত কম্পেয়াৰ কৰিছো, তো এইটো আপোনাৰ কি পাব, ইয়াত 2 3 আৰু ইয়াত 2 পাব। তো দুটাৰ ভিতৰত কোন ডাঙৰ, বোলে 3 ডাঙৰ। তো 1/2 ইজ গ্ৰেটাৰ দেন 1/3, ঠিক আছে না। এতিয়া যদি আমি ডাঙৰটো বিচাৰিম, ডাঙৰটো যদি বিচাৰি থাকিম, তেতিয়া ডাঙৰ কোনটো, দুটাৰ ভিতৰত ডাঙৰ কোনটো, বোলে 1/2। তো 1/2 কম্পেয়াৰ কাৰ লগত হ'ব, লাষ্টৰ যেটো সংখ্যাৰ যেটো ফ্ৰেকশন আছে তাৰ লগত কম্পেয়াৰ হ'ব। সো সেম 7 1 = 7, 2 5 = 10, और আপোনাৰ 10 ডাঙৰ না 7 ডাঙৰ, বোলে স্যাৰ 7 সৰু 10 ডাঙৰ। তো আপোনাৰ সবতকে ডাঙৰ সংখ্যা ফ্ৰেকশন কোনটো হ'ব, 5/7, ঠিক আছে ন। যদি আমাৰ সৰুটো যদি বিচাৰি থাকে, আমি ইয়াৰ পৰা সৰুটো ল'ম। কেনেকা বলছে 1/3 আৰু 1/2 ভিতৰত সৰু আপোনাৰ 1/3 হয়। তো 1/3 কাৰ লগত কম্পেয়াৰ হ'ব, 5/7 লগত কম্পেয়াৰ হ'ব। তো সেম প্ৰসেস ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। 7 1 = 7 আৰু 3 5 = 15। এতিয়া 7 ডাঙৰ না আপোনাৰ 15 ডাঙৰ, স্যাৰ 15 ডাঙৰ। 15 ডাঙৰ যদি হয়, আপোনাৰ 5/7 সবতকৈ ডাঙৰ হয়। তাৰপিছত কোনটো সংখ্যা, বোলে তাৰপিছত 1/2 ডাঙৰ হয়। তাৰপিছত কোনটো, বোলে স্যাৰ তাৰপিছত আপোনাৰ 1/3। তো আপোনাৰ এইটো ডিসেন্ডিং অৰ্ডাৰ আৰু এইটো আপোনাৰ এসেন্ডিং অৰ্ডাৰ। তো এইখিনি যদি কৈছো, আপোনাৰ অলপ সময় গৈছে নে, হয়। তো যেতিয়া দুটা ফ্ৰেকশন থাকিব, সদায় আপোনাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন ইউজ কৰিব। যদি দুটা ফ্ৰেকশন থাকে, সদায় ক্ৰছ মাল্টিপ্লিকেশ্যন দি ইউজ কৰিব মানে এনসাৰখিনি ওলাবৰ কাৰণে। যদি দুটাতকৈ বেছি ফ্ৰেকশন থাকে, মানে 3টা 4টা 5টা তেনেকৈ যদি থাকে, সদায় বেলেগ মেথডখিনি ইউজ কৰিব। ক্ৰছ মাল্টিপ্লিকেশ্যন ইউজ কৰিলে অলপ টাইম যাব পাৰে। আৰু বাকীখিনি মেথড আমি এনেকৈ সৰু ভিডিঅ'ত আমি ডিছকাছ কৰি থাকিম। আৰু আপোনালোকৰ ওচৰত এটা কুৱেশ্যন দিছোঁ, এইটো কুৱেশ্যনত কমেণ্টত এনসাৰ জনাব। সে 5/9 আৰু 8/11, এই দুটাৰ ভিতৰত কোনটো ফ্ৰেকশন ডাঙৰ, কোনটো ফ্ৰেকশন সৰু, এইটো আপোনালোক ওলাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আপোনালোক যদি ভিডিঅ'খিনি ভাল পায়, তো আপুনি লাইক কৰিব আৰু ফ্ৰেণ্ডৰ লগত, নিজৰ ভাই ভণ্টি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আৰু আমাৰ ইউটিউব চেনেলত তেনেকৈ ছাবস্ক্ৰাইব কৰি ৰাখি দিব। থেংক ইউ ছ' মাছ এভৰিৱান।